হেল্ল' এভৰিৱান, ৱেলকাম বেক টু অংকুৰন এচিএছ একাডেমি। আশা কৰোঁ সকলো ভালে আছে। আমি ইলেকশ্যনৰ কনষ্টিটুৱেঞ্চি চিৰিজটো কণ্টিনিউ কৰি আছিলোঁ। অলৰেডি আমি 4টা পাৰ্ট দিলোঁ নহয় জানো, মানে 80টা মানে 80 নম্বৰ কনষ্টিটুৱেঞ্চিলৈকে মানে 80টা সমষ্টি আমি কমপ্লিট কৰিলোঁ নহয় জানো। আজি আমি কৰিম 81ৰ পৰা 94। মনত ৰাখিব আপোনালোকে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নট ইন দ্য চেঞ্চ মানে কেনেকুৱা ধৰণৰ ইম্পৰ্টেঞ্চ মই আপোনাক কৈ দিছোঁ। আপোনাক টোটেল ভোটাৰ কোনটো সমষ্টিত কিমান আছে নাহে, সেইটো আপুনিও জানে ময়ো জানো। কিন্তু বাই চান্স যদি সুধিলে ধৰি লওক এইখন ডিষ্ট্ৰিক্টত কেইটা এছ টিৰ কাৰণে আছে বা কেইটা এছ চিৰ কাৰণে আছে, ধৰি লওক সেইটোও নাহিলে, কিন্তু এটলিষ্ট আপোনাৰ দায়িত্ব নহয় জানো, আপোনাৰ যি এটা ইলেকশ্যন আহি আছে তাত আপুনি ভোট দিব যাব, আপোনাৰ সমষ্টিটোৰ কথা জানাটো আপোনাৰ কাৰণে আৱশ্যক বুলি আপুনি নাভাবে জানো। লগতে আমাৰ পৰীক্ষাত ধৰি লওক এইবাৰ অলপ আউট অফ দ্য বক্স কুৱেশ্যন কাটিব বুলি আমাৰ ৰেচপেক্টেবল CM ছাৰেও কৈছে, য'ত কোচিঙত পঢ়াই সেনেকুৱা ধৰণৰ প্ৰশ্ন নাকাটিব বুলিও কৈছে নহয় জানো। চ' ধৰি লওক এতিয়া আমাৰ 19টা ST কনষ্টিটুৱেঞ্চি আছে, তাৰ ধৰি লওক যিকোনো 4টা নাম দি দিলে বা নিদিলে, ধৰি লওক যিকোনো মিলাই পেলাই দিলে, সুধিলে যে হুইচ অফ দ্য ফলোইং ইজ নট এ ST কনষ্টিটুৱেঞ্চি। আপোনালোকেতো জানাটো দৰকাৰ হয় নে নহয় বাৰু? জানাটো দৰকাৰ হয় নে নহয়? জানাটো দৰকাৰ হয়। চ' আপোনালোকে সেনেকে ভাবি পেলাই এই চিৰিজটো চাব। টোটেল নাম্বাৰ অফ ভোটছ কিমান আছে, মেল ভোটাৰ কিমান আছে, সেইটো দৰকাৰ নাই। বুজি পালেনে? আকৌ কৈছোঁ, নাম্বাৰ অফ ভোটাৰ্ছটো দৰকাৰ নাই, মই জাষ্ট এনেই মেনশ্যন কৰি কৈছোঁ, জাষ্ট PDF টো জাষ্ট ইনফৰ্মেটিভ বনাবৰ কাৰণে। কিন্তু একচুৱেলি একচুৱেলি ইম্পৰ্টেঞ্চটো ক'ত আছে জানানে? ইম্পৰ্টেঞ্চটো আছে আপোনাৰ ST SC ক'ত ৰিজাৰ্ভ আছে, নহ'লে কোনটো ডিষ্ট্ৰিক্ট মিলাই পেলাই কোনখন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কেইটা সমষ্টি আছে, সেইবিলাকে বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, চ' আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজি প্ৰথম আছে আমাৰ শদিয়া। ঠিক আছে, শদিয়াটো কেই নম্বৰ? 81 নম্বৰ। 81 নম্বৰ সমষ্টিটো কি? 81 নম্বৰটো কি হ'ল? শদিয়া। কি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছে? তিনিচুকীয়া ডিষ্ট্ৰিক্ট। মনত থাকিব, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ প্ৰথম আমাৰ কনষ্টিটুৱেঞ্চিটো কি? শদিয়া। এইটো ৰিজাৰ্ভেশ্যন আছে নে নাই? এইটো ৰিজাৰ্ভেশ্যন, চ' শদিয়া সমষ্টিটোৰ ৰিজাৰ্ভেশ্যন নাই, এইটো জেনেৰেল। মনত ৰাখিব, এইটো কি হয়? জেনেৰেলৰ কাৰণে এলটেড আছে। ঠিক আছে, এইটো কাৰ কাৰণে এলটেড আছে? জেনেৰেলৰ কাৰণে। মনত ৰাখিব, শদিয়াটো ৰিজাৰ্ভেশ্যন নাই। নেক্সট আহিলে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে ডুমডুমা কনষ্টিটুৱেঞ্চিটো কি হয়? আচ্ছা, আমি এইটো শদিয়াই পঢ়ি আছো ন। নেক্সট আহিলে ডুমডুমা। ঠিক আছে, ডুমডুমা মই কৈ দিওঁ, ইয়াত টোটেল ভোট আছে 2,01,512টা, তাৰে 1,01,122টা মেইল ভোট আৰু 1,03,86টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰ ভোট আছে 4টা, আৰু এইটো ৰিজাৰ্ভেশ্যন ষ্টেটাছ কি? জেনেৰেল, মানে ইয়াত একো ৰিজাৰ্ভেশ্যন নাই। বুজি পালে? তিনিচুকীয়াৰ ছেকেণ্ড সমষ্টিটো হৈছে ডুমডুমা। ডুমডুমাটো হ'ল 82 নম্বৰ সমষ্টি, ইয়াতো একো ৰিজাৰ্ভেশ্যন নাই। ঠিক আছে, একো ৰিজাৰ্ভেশ্যন নাই। ইয়াত টোটেল ভোটাৰ আছে 1,47,990টা, তাৰে 69,867টা মেইল ভোট আৰু 78,119টা ফিমেল ভোট। চ' ইয়াত ফিমেল ভোট বেছি আছে। থাৰ্ড জেণ্ডাৰ ভোট আছে 4টা। ঠিক আছে, এইটো ৰিজাৰ্ভেশ্যন ষ্টেটাছ নাই। বুজি পালে? আহক নেক্সট ডিষ্ট্ৰিক্টখন চাওঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ নেক্সট সমষ্টিটো চাওঁ। এইটো হ'ল মাৰ্ঘেৰিটা। মনত ৰাখিব, মাৰ্ঘেৰিটা ৰিজাৰ্ভেশ্যন ষ্টেটাছ জেনেৰেল, মানে ইয়াত ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট আছে 1,76,109টা, তাৰে 86,401টা মেইল ভোট আৰু 89,708টা ফিমেল ভোট। চ' ইয়াত ফিমেল ভোট বেছি আছে। ঠিক আছে, আহক আমি নেক্সট কনষ্টিটুৱেঞ্চি চাওঁ। তিনিচুকীয়াৰে হ'ব, এইটো হ'ল ডিগবৈ সমষ্টি। ডিগবৈ সমষ্টিটো হ'ল 84th নম্বৰ। ঠিক আছে, এইটো ৰিজাৰ্ভেশ্যন ষ্টেটাছ নাই, আৰু ইয়াত টোটেল ভোটাৰ আছে 1,47,098টা, তাৰে 70,873টা হ'ল মেইল ভোট আৰু 76,222টা হ'ল ফিমেল ভোট। চ' ইয়াত ফিমেল ভোট বেছি আছে, আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা। ঠিক আছে, মনত থাকিব। এতিয়ালৈকে আমি তিনিচুকীয়াৰ 4টা চালো, 4টা কনষ্টিটুৱেঞ্চি চালো, মানে 4টা সমষ্টি চালো, এটাও ৰিজাৰ্ভেশ্যন নাই। লাষ্ট সমষ্টিটো হ'ব আমাৰ মাকুম, তিনিচুকীয়াৰ। মাকুমতো দেখিছেনে? ৰিজাৰ্ভেশ্যন এটাটো নাই, মানে তিনিচুকীয়াৰ এটা সমষ্টিটো ৰিজাৰ্ভেশ্যন নাই। বুজি পালেনে? ৰিজাৰ্ভেশ্যন ইয়াৰ পিছত তিনিচুকীয়া সমষ্টিও আহিব। টোটেল ভোট আছে 1,58,430টা, তাৰে 75,457টা মেইল ভোট আৰু 82,967টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰ ভোট আছে 6টা। চ' ইয়াতো ফিমেল ভোট বেছি, ৰিজাৰ্ভেশ্যন নাই। তিনিচুকীয়া সমষ্টিটোৱে আহিলো। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইয়াত টোটেল 6টা সমষ্টি আছে নহয় জানো তিনিচুকীয়াত? টোটেল ভোট আছে 1,72,351টা, তাৰে 84,022টা আছে মেইল ভোট আৰু 88,311টা আছে ফিমেল ভোট। ঠিক আছে, থাৰ্ড জেণ্ডাৰ ভোট আছে 18টা। মনত ৰাখিব, থাৰ্ড জেণ্ডাৰ ভোট আছে 18টা। সমষ্টি ৱাইজ চবতছে বেছি থাৰ্ড জেণ্ডাৰ ভোট কিন্তু ইয়াতে আছে দেই। এনে অভাৰঅল আমাৰ ডিষ্ট্ৰিক্ট হিচাপে আমাৰ নগাঁৱত আছে, কিন্তু সমষ্টি ৱাইজ থাৰ্ড জেণ্ডাৰ ভোট চবতছে বেছি আমাৰ ইয়াতে আছে। ক'তকৈ? তিনিচুকীয়াতে থাৰ্ড জেণ্ডাৰ ভোট চবতছে বেছি আছে। মনত ৰাখিব, ঠিক আছে নে?
চ' এইটো ৰিজাৰ্ভেশ্যন আছেনে নাই? চ' আমি কি গম পালো, তিনচুকীয়াৰ টোটেল কেইটা আছে? 6টা আছে, হয়নে? জেনেৰেল, এছ টি আৰু এছ চি। ৰিজাৰ্ভেশ্যন আছেনে? এটাও নাই। চ' 6টা সমষ্টিয়ে জেনেৰেলৰ। ঠিক আছে, আহক আমি নেক্সট সমষ্টিটো চাওঁ। আমি 71 মাকুম চালো ন, মাকুম তিনচুকীয়া চালো। নেক্সট আমি চাওঁ কোন ডিষ্ট্ৰিক্টৰ? ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ প্ৰথমটো হ'ল চাবুৱা লাহোৱাল সমষ্টি। চাবুৱা লাহোৱাল সমষ্টি। ৰিজাৰ্ভেশ্যন আছেনে? ৰিজাৰ্ভেশ্যন নাই। ৰিজাৰ্ভেশ্যন নাই কাৰণ এইটো জেনেৰেলৰ কাৰণে এলট হৈ আছে। ঠিক আছে, টোটেল ভোটাৰ কিমান আছে? 1,77,238টা টোটেল ভোটাৰ, তাৰে 85,256টা মেল ভোটাৰ আৰু 91,981 জনী ফিমেল ভোটাৰ। চ' ইয়াতো ফিমেল ভোটাৰ বেছি আছে। থাৰ্ড জেণ্ডাৰ কেইটা আছে? এটা আছে। পলিং ষ্টেচন আছে 230টা। ঠিক আছে, নেক্সট সমষ্টিটোলৈ আহোঁ আমি, ডিব্ৰুগড় সমষ্টিয়ে। ঠিক আছে, এইটো ৰিজাৰ্ভেশ্যন নাই, জেনেৰেল সমষ্টি, 88 নম্বৰ সমষ্টি হয়। ইয়াত টোটেল ভোট আছে 1,97,154টা, তাৰে 93,685টা মেল ভোটাৰ আৰু 1,03,467টা ফিমেল ভোটাৰ। থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা আৰু ইয়াতো ফিমেল ভোট বেছি আছে। আৰু নম্বৰ অফ পলিং ষ্টেচন কিমান? 238টা। ঠিক আছে, আৰু ডিব্ৰুগড়ক কি কোৱা হয়? টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। ঠিক আছে, চ' আমি এতিয়ালৈকে ডিব্ৰুগড়ৰ 2টা সমষ্টি পঢ়িলো, এতিয়ালৈকে হেৰি নাই, ৰিজাৰ্ভেশ্যন নাই। ডিব্ৰুগড়ৰ থাৰ্ড সমষ্টিটো হৈছে খোৱাং। খোৱাং সমষ্টিটো ৰিজাৰ্ভেশ্যন আছেনে? নাই, এইটো জেনেৰেল সমষ্টি। চ' এতিয়ালৈকে তিনচুকীয়া আৰু ডিব্ৰুগড় পঢ়ি আমি এটা কথা গম পালো, ইয়াত ৰিজাৰ্ভেশ্যন এটা সমষ্টিটো নাই। খোৱাঙৰ চিৰিয়েল নাম্বাৰ হ'ল 89। টোটেল ভোট আছে 1,57,363টা, তাৰে 76,183 মেল আৰু 81,176টা ফিমেল। থাৰ্ড জেণ্ডাৰ ভোট আছে 4টা, পলিং ষ্টেচন আছে 206টা। ঠিক আছে, মনত থাকিব। আৰু ডিব্ৰুগড়ৰ আৰু এটা আমি চাওঁ, ডিব্ৰুগড়ৰ আমি আৰু এটা সমষ্টি চাওঁ। ডিব্ৰুগড়ৰ নেক্সট সমষ্টিটো হ'ল দুলীয়াজান। দুলীয়াজানৰ ৰিজাৰ্ভেশ্যন ষ্টেটাছ জেনেৰেল, মানে ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট আছে 1,76,624টা, তাৰে 85,443টা মেল আৰু 91,178টা ফিমেল। থাৰ্ড জেণ্ডাৰ আছে 3টা। ঠিক আছে, বুজি পালে? টোটেল পলিং বুথ আছে 224টা। চ' এতিয়ালৈকে ডিব্ৰুগড় আমি SC বা ST ৰিজাৰ্ভেশ্যন থকা সমষ্টি পোৱা নাই। নেক্সটখন আহিলে টিংখং। টিংখঙৰ ৰিজাৰ্ভেশ্যন আছে? ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট কিমান আছে? 1,77,658টা, তাৰে 85,700টা মেল আৰু 91,958টা ফিমেল। চ' ইয়াতো ফিমেল ভোটাৰ বেছি। থাৰ্ড জেণ্ডাৰ ভোট আছে? নাই। 214টা পলিং ষ্টেচন। বুজি পালে? আমি ডিব্ৰুগড়ৰ লাষ্ট সমষ্টিটো চাওঁ, যোনটো হ'ল নাহৰকটীয়া। মনত থাকিব, ডিব্ৰুগড়ত কেইটা আছে? আমাৰ ডিব্ৰুগড়ত টোটেল 6টা আছে। লাষ্টটো কি হয়? নাহৰকটীয়া। ঠিক আছে, নাহৰকটীয়া চিৰিয়েল নাম্বাৰৰ সমষ্টি হিচাপে 92। ঠিক আছে, জেনেৰেল কেটেগৰীৰ হয়, মানে ইয়াত ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট আছে 1,55,899। টোটেল ভোট আছে 1,55,898টা, তাৰে 76,114টা মেল আৰু 79,783টা ফিমেল। থাৰ্ড জেণ্ডাৰ হ'ল এটা। ঠিক আছে, বুজি পালে? আমি এতিয়ালৈকে ডিব্ৰুগড় পঢ়িলো। নেক্সট আহি গ'ল আমাৰ চৰাইদেউ। আমি ডিব্ৰুগড়টো লিখিলো। ডিব্ৰুগড় টোটেল কেইটা আছে? ডিব্ৰুত কেইটা আছে? টোটেল 6টা আছে। ST SC কাৰণে ৰিজাৰ্ভেশ্যন নাই, নহয় জানো? এতিয়া আমি পঢ়িম চৰাইদেউ। চ' চৰাইদেউত টোটেল কেইটা আছে? চৰাইদেউত টোটেল 2টা আছে, সোণাৰী আৰু মাহমৰা। চ' সোণাৰীটো ৰিজাৰ্ভেশ্যন আছেনে? ৰিজাৰ্ভেশ্যন নাই, জেনেৰেল কেটেগৰীৰ হয়। টোটেল ভোট আছে 1,71,855টা, তাৰে 84,602টা হ'ল মেল ভোট আৰু 87,252টা হ'ল ফিমেল ভোট। ইয়াতো ফিমেল ভোট বেছি আছে। থাৰ্ড জেণ্ডাৰ ভোট এটা, টোটেল পলিং ষ্টেচন আছে 207টা, ৰিজাৰ্ভেশ্যন ষ্টেটাছ জেনেৰেল। ঠিক আছে, বুজি পালে? চৰাইদেউৰ নেক্সট সমষ্টিটো হ'ল মাহমৰা। মাহমৰা সমষ্টিটো ৰিজাৰ্ভেশ্যন আছে নেকি? ৰিজাৰ্ভেশ্যন নাই। চিৰিয়েলি 94 নম্বৰ হেৰি হয়, আমাৰ সমষ্টি হয়। টোটেল ভোট আছে 1,48,694টা, তাৰে 72,805টা হ'ল মেল ভোট আৰু 75,889 হ'ল ফিমেল ভোট। থাৰ্ড জেণ্ডাৰ ভোট নাই। টোটেল পলিং ষ্টেচন হ'ল 184টা আৰু এইটো ৰিজাৰ্ভেশ্যন ষ্টেটাছ জেনেৰেল। চ' আমি চৰাইদেউৰ কি হ'ব? চৰাইদেউৰ টোটেল আছে 2টা। চ' আজি আমি কেইটা পঢ়িলো? 14টা পঢ়িলো। 14টাতে জেনেৰেলৰ কাৰণে এলট আছে, এটাতো ৰিজাৰ্ভেশ্যন নাই। চ' আমি যদি কেতিয়াবা কোনোবাই সোধে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউত কেইটা ৰিজাৰ্ভেশ্যন সমষ্টি আছে, কনষ্টিটুৱেঞ্চি আছে, আমাৰ এনচাৰ হ'ব এটাও নাই। আশা কৰোঁ আপোনালোকে এই ভিডিঅ' চিৰিজটো চাই আছে। এই ভিডিঅ' চিৰিজটো পৰীক্ষাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট মই নাজানো, আহিবও পাৰে নাহিবও পাৰে। আহিম বুলি ভাবি আমি পঢ়াটো ভাল। আপোনাক নম্বৰ অফ ভোটাৰ্ছ নাহে, আপুনিও জানে ময়ো জানো। কিন্তু আকৌ কৈছো কিন্তু দেই, কিন্তুটো কিয় কৈছো জানেনে?
এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে কোচিং ইনষ্টিটিউটে পঢ়াতকৈ বাহিৰৰ পৰা আহিবলৈ। চ' আমি যিমান পাৰোঁ আউট অফ দ্য বক্স বস্তু পঢ়ি যাব লাগিব। বিশেষকৈ আমি আমাৰ এছ টি চিটবোৰ কোনবোৰ, এছ টি চিটবোৰ কোনবোৰ আমি চাই যোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। দ্বিতীয় কথা, আপুনি নিজৰ সমষ্টিটো জানাটো আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বৰ হয়। চ' এই চিৰিজটো আপুনি একচুৱেলি নলেজ গেইন কৰিবৰ কাৰণে চাব, নিজৰ সমষ্টিটো বুজিবৰ কাৰণে চাব। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। লগতে এটা কথা কওঁ, আপোনালোকে কোনখন সমষ্টিৰ পৰা বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আমাক জনাবচোন। আমি জনালে বহুত ভাল পাম, তেতিয়া আমি গম পাম আমাৰ ৰিচটো কোনখন ডিষ্ট্ৰিক্টলৈ গৈছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।